নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ বন্ধু বান্ধৱীসকল আজি পুনৰ আপোনালোকৰ বাবে আসাম কম্পিটিটিভ এক্সামৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ কিছুমান এক্সামৰ কাৰণে আপোনালোকৰ কিছু জিকে কোৱেশ্চন এনসাৰ লৈ আহিছো যিবিলাক কোৱেশ্চন এনসাৰ আমি প্ৰিভিয়াছ পেপাৰ কোৱেশ্চন এনসাৰ আধাৰিত লৈছো গতিকে আপোনাৰ কোৱেশ্চনবিলাক যিমান পাৰে নোট কৰি যাবলৈ চেষ্টা কৰিব লগতে যদি আপোনালোকে আমাৰ আগৰ পাৰ্টবিলাক চোৱা নাই তেন্তে আপোনালোকে আমাৰ প্লেলিষ্টত গৈ সম্পূৰ্ণ পাৰ্টবিলাক চাই ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে আজি কেনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক আছে সবিত্ৰ চাবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব সো বলক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ সো বন্ধু বান্ধৱীসকল আপোনালোকৰ আজি প্ৰথমটো প্ৰশ্ন আছে ভাৰতৰ সৰ্বোচ্চ নদী বান্ধটো হৈছে কি হয় দা হাইজেষ্ট ৰিভাৰ ডাম অফ ইণ্ডিয়া ইজ ভাৰতৰ আটাইতকৈ ডাঙৰ নদী বান্ধটো কি হয় ইয়াৰ উত্তৰটো হৈছে অপচন নম্বৰ গ তেহেৰী বান্ধ তেহেৰী বান্ধটো হৈছে ভাৰতৰ আটাইতকৈ হাইজেষ্ট ৰিভাৰ ডাম 2 নম্বৰ প্ৰশ্নত আছে মাউণ্ট আবু কোন ৰাজ্যত অৱস্থিত মাউণ্ট আবু ইজ লোকেটেড ইন হুইচ ষ্টেট উত্তৰটো হৈছে অপচন নম্বৰ ক ৰাজস্থান ৰাজস্থান ৰাজ্যখনত মাউণ্ট আবু অৱস্থিত মাউণ্ট আবু ইজ লোকেটেড ইন ৰাজস্থান ষ্টেট 3 নং প্ৰশ্নত আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল হু প্ৰেসাইডেড অভাৰ দ্য ফাৰ্ষ্ট সিজন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমখন সিজনত কোনে প্ৰেসাইডেড কৰিছিল ইয়াৰ উত্তৰটো হৈছে অপচন নম্বৰ খ ডব্লিউ.চি. বেনাৰ্জী ডব্লিউ.চি. বেনাৰ্জীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশনত সভাপতিত্ব কৰিছিল 4 নং প্ৰশ্নত আছে ৰজা ৰামমোহন ৰায়ক কোনে ৰজা উপাধিটো দিছিল হু গেভ দ্য টাইটেল অফ কিং টু কিং ৰামমোহন ৰায় ইয়াৰ উত্তৰটো হৈছে অপচন নম্বৰ খ আকবৰ দ্বিতীয় আকবৰ দ্বিতীয়ই ৰজা ৰামমোহন ৰায়ক এই ৰজা উপাধিটো প্ৰদান কৰিছিল 5 নং প্ৰশ্নত আছে বংগ বিভাজন বাতিল কাৰ দ্বাৰা কৰা হৈছিল দ্য এনালমেণ্ট অফ পাৰ্টিশ্যন অফ বেংগল ৱাজ ডন বাই ইয়াৰ উত্তৰটো হৈছে অপচন নম্বৰ খ লৰ্ড হাৰ্ডিঙৰ দ্বাৰা বংগ বিভাজনৰ বাতিল কাৰ্য কৰা হৈছিল দ্য এনালমেণ্ট অফ পাৰ্টিশ্যন অফ বেংগল ৱাজ ডন বাই লৰ্ড হাৰ্ডিং 6 নং প্ৰশ্নত আছে ৰামনাথ কোবিন্দ ভাৰতৰ কিমানতম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল ৰামনাথ কোবিন্দ ৱাজ স্ৱৰ্ন ইজ এজ ডেছ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ইয়াৰ উত্তৰটো হৈছে অপচন নম্বৰ খ 14 অৰ্থাৎ 14তম ৰামনাথ কোবিন্দ ভাৰতৰ 14তম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল তাৰ পিছৰ প্ৰশ্নটো আছে 7 নম্বৰ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় সামুদ্ৰিক উদ্যান ক'ত অৱস্থিত দ্য মহাত্মা গান্ধী নেশ্যনেল মেৰিন পাৰ্ক ইজ লোকেটেড ইন ইয়াৰ উত্তৰটো হৈছে অপচন নম্বৰ ঘ পোৰ্ট ব্লেয়াৰ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় উদ্যানখন বা মহাত্মা গান্ধী ৰাষ্ট্ৰীয় সামুদ্ৰিক উদ্যানখন পোৰ্ট ব্লেয়াৰত অৱস্থিত 8 নং প্ৰশ্নত আছে সাগৰৰ পানীত সৰ্বাধিক পৰিমাণে দ্ৰৱিত হৈ থকা নিমখৰ ৰাসায়নিক নাম কি হয় হোৱাট ইজ দ্য কেমিকেল নেম অফ দ্য সল্ট ফাউণ্ড এবাণ্ডেণ্টলি ইন সি ৱাটাৰ সাগৰৰ পানীত সৰ্বাধিক পৰিমাণে দ্ৰৱিত হৈ থকা নিমখৰ কেমিকেল নামটো কি হয় ইয়াৰ উত্তৰটো হৈছে অপচন নম্বৰ গ ছডিয়াম ক্লৰাইড বা নিমখৰ সাধাৰণ নামটো হৈছে ছডিয়াম ক্লৰাইড 9 নং প্ৰশ্নত আছে পাৰাদীপ বন্দৰ ক'ত অৱস্থিত হুৱেৰ ইজ পাৰাদীপ পোৰ্ট লোকেটেড পাৰাদীপ পোৰ্টটো ক'ত অৱস্থিত উত্তৰটো হৈছে অপচন নম্বৰ খ উৰিষ্যাত পাৰাদীপ বন্দৰ অৱস্থিত অপচন নম্বৰ খটো হয় ইয়াৰ শুদ্ধ উত্তৰ 10 নং প্ৰশ্নত আছে
ভাৰতৰ বন গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? Where is the National Forest Research Institute located? IFRI ক'ত অৱস্থিত? ইয়াৰটো হৈছে অপশ্যন নম্বৰ ক ডেৰাডুন। ডেৰাডুনত ভাৰতৰ বন গৱেষণা প্ৰতিষ্ঠান অৰ্থাৎ ইণ্ডিয়ান ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট লোকেটেড। 11 নম্বৰ প্ৰশ্নত আছে হৰ্ণবিল উৎসৱ কোনখন ভাৰতীয় ৰাজ্যত উদযাপন কৰা হয়? ইন হুইচ ইণ্ডিয়ান ষ্টেট ইজ দ্য হৰ্ণবিল ফেষ্টিভেল চেলিব্ৰেটেড? ইয়াৰটো হৈছে অপশ্যন নম্বৰ ক নাগালেণ্ড ৰাজ্যত। হৰ্ণবিল উৎসৱ ভাৰতৰ নাগালেণ্ডত উদযাপন কৰা হয়। 12 নম্বৰ প্ৰশ্নত আছে নিম্নলিখিত কোনটো বিলুপ্ত প্ৰজাতি হয়? Which of the following is an extinct species? তলৰ কোনটো extinct species অৰ্থাৎ বিলুপ্ত প্ৰজাতি অৰ্থাৎ হেৰাই যোৱা প্ৰজাতি হয়? ইয়াৰটো হৈছে অপশ্যন নম্বৰ গ ডডো। ডডো নামৰ পক্ষীটো হৈছে বিলুপ্তপ্ৰায় প্ৰজাতি অৰ্থাৎ extinct species। 13 নম্বৰ প্ৰশ্নত আছে নিম্নলিখিত কোনটো দল বা সংগঠন ডক্টৰ আম্বেদকাৰে প্ৰতিষ্ঠা কৰা নাছিল? Which one of the following parties or organization was not founded by Dr. Ambedkar? উত্তৰটো হৈছে অপশ্যন নম্বৰ ক দলিত মুক্তি চৰ্চাৰ। দলিত মুক্তি চৰ্চাটো ডক্টৰ ভীমৰাও আম্বেদকাৰে গঠন কৰা নাছিল বা প্ৰতিষ্ঠা কৰা নাছিল। বাকী সমতা সৈনিক দল, স্বতন্ত্ৰ লেবাৰ পাৰ্টি, ভাৰতৰ ৰিপাব্লিক পাৰ্টি এই তিনিটা ডক্টৰ ভীমৰাও আম্বেদকাৰৰ দ্বাৰা গঠিত সংগঠন। 14 নম্বৰ প্ৰশ্নত আছে নিম্নলিখিত কোনজন শিখ গুৰুৱে গুৰুমুখী লিপি আৰম্ভ কৰিছিল? Which of the following 6 gurus start the গুৰুমুখ স্ক্ৰিপ্ট? গুৰুমুখ স্ক্ৰিপ্ট তলৰ কোনজন শিখ গুৰুৱে ষ্টাৰ্ট কৰিছিল? ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ ক গুৰু অংগদ দেৱে। গুৰু অংগদ দেৱে এজন শিখ গুৰু হয়। তেখেতে গুৰুমুখী লিপিবিলাক আৰম্ভ কৰিছিল। 15 নম্বৰ প্ৰশ্নত আছে নিম্নলিখিত কোনটো ক্ষেত্ৰ ভাৰতৰ জৈৱ বৈচিত্ৰ্য হটস্পট হয়? Which one of the following areas in India as a hotspot of biodiversity? ইয়াৰ উত্তৰটো হ'ল অপশ্যন নম্বৰ খ পশ্চিম ঘাট। তলত উল্লেখ কৰা পশ্চিম ঘাটটো অৰ্থাৎ অপশ্যন নম্বৰ খটো হৈছে ভাৰতৰ জৈৱ বৈচিত্ৰ্যৰ হটস্পট। চ' আমি যদি চাবলৈ যাওঁ ভাৰতৰ জৈৱ বৈচিত্ৰ্যৰ টোটেল হটস্পট আছে 4টা। মনত ৰাখিব হিমালয়, পশ্চিম ঘাট, ইণ্ডো বাৰ্মা অঞ্চল আৰু সুন্দালেণ্ড। এই 4টা হৈছে ভাৰতৰ জৈৱ বৈচিত্ৰ্য হটস্পট। আকৌ এবাৰ কৈছোঁ হিমালয়, পশ্চিম ঘাট, ইণ্ডো বাৰ্মা অঞ্চল আৰু সুন্দালেণ্ড। ইয়াৰ পিছৰ 16 নম্বৰ প্ৰশ্নটো আছে অসহযোগ আন্দোলন কেতিয়া স্থগিত কৰা হৈছিল? দ্য নন কোঅপাৰেশ্যন মুভমেণ্ট ৱাজ ছাছপেণ্ডেড ইন। অসহযোগ আন্দোলন কেতিয়া ছাছপেণ্ডেড অৰ্থাৎ স্থগিত কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ ক 1922 চনত। 1922 চনত নন কোঅপাৰেশ্যন মুভমেণ্ট অৰ্থাৎ অসহযোগ আন্দোলন স্থগিত কৰা হৈছিল আৰু ষ্টাৰ্ট কৰা হৈছিলে 1920 চনত। 1920ত ইয়াক ষ্টাৰ্ট কৰা হৈছিলে আৰু 1922ত ইয়াক ছাছপেণ্ডেড অৰ্থাৎ স্থগিত কৰা হৈছিলে। পিছৰটো প্ৰশ্ন আছে 17 নম্বৰ সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? সুন্দৰবন নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট? সুন্দৰবন নেশ্যনেল পাৰ্ক কোনখন ৰাজ্যত অৱস্থিত? ইম্পৰ্টেণ্ট কুৱেশ্যন মনত ৰাখিব। ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ পশ্চিমবংগ। পশ্চিমবংগ ৰাজ্যত সুন্দৰবন নেশ্যনেল পাৰ্ক অৱস্থিত। তাৰ পিছৰ প্ৰশ্নটো আছে 18 নম্বৰ কোনখন আন্দোলনক আগষ্ট বিপ্লৱ বুলি কোৱা হয়? হুইচ মুভমেণ্ট ইজ ন'ন এজ আগষ্ট মুভমেণ্ট? কোনখন মুভমেণ্টক আগষ্ট মুভমেণ্ট বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ ঘ ভাৰত ত্যাগ আন্দোলন। ভাৰত ত্যাগ আন্দোলনক আগষ্ট বিপ্লৱ বুলি কোৱা হয়। তাৰ পিছৰ প্ৰশ্নটো আছে 19 নম্বৰ বিশ্বভাৰতী বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল?
বিশ্বভাৰতী ইউনিভাৰ্চিটি ৱাজ ফাউণ্ডেড বাই বিশ্বভাৰতী ইউনিভাৰ্চিটি কোনে ফাউণ্ডেড কৰিছিল ইয়াৰ উত্তৰটো হ'ল অপশ্যন নম্বৰ ঘ ৰবীন্দ্ৰনাথ টেগুৰ ৰবীন্দ্ৰনাথ টেগুৰে বিশ্বভাৰতী বিশ্ববিদ্যালয় ফাউণ্ডেড অৰ্থাৎ প্ৰতিষ্ঠা কৰিছিল নেক্সট প্ৰশ্ন 20 নম্বৰত আছে শেষৰটো প্ৰশ্ন কোনখন ৰাজ্যত মৌচুমী বায়ু প্ৰথমে আহে ইন হুইচ ষ্টেট ডু দ্য মনচুন এৰাইভ ফাৰ্ষ্ট কোনখন ষ্টেটত মনচুন প্ৰথমতে এৰাইভ কৰে ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ কেৰেলা কেৰেলা ৰাজ্যত পোনপ্ৰথমে মৌচুমী বায়ু আহে শেষৰটো প্ৰশ্ন আপোনালোকৰ বাবে ৰাখিছোঁ ভাৰতৰ প্ৰথম সাৰ কাৰখানা ক'ত স্থাপন কৰা হৈছিল দ্য ফাৰ্ষ্ট ফাৰ্টিলাইজাৰ প্লেণ্ট ইন ইণ্ডিয়া ৱাজ ছেট আপ এট ফাৰ্ষ্ট ফাৰ্টিলাইজাৰ প্লেণ্ট ভাৰতৰ ক'ত স্থাপন কৰা হৈছিল এটা চাৰিটা অপশ্যন আছে বল্লাৰপুৰ চিন্দ্ৰী বেলাগালা আৰু ৰাজমুন্দৰী ইয়াৰ কোনটো ঠাইত ভাৰতৰ প্ৰথমটো ফাৰ্টিলাইজাৰ প্লেণ্ট স্থাপন কৰা হৈছিল যদি উত্তৰটো জানে আপোনালোকে আমাক কমেণ্টৰ যোগেদি জনাব সো বন্ধু বান্ধৱীসকল এনেদৰে আপোনালোকৰ বাবে আমি টোটেল 20টাকৈ জিকে আৰু ছ'চিয়েল সায়েন্সৰ কুৱেশ্যন আনসাৰ লৈ আহিলোঁ সো ভিডিঅ' চাই ভালদৰে লাইক কৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব তাৰপৰা যদি আপোনালোকে আগৰ পাৰ্টবিলাক চোৱা নাই তেন্তে আমাৰ ডেছক্ৰিপশ্যন বা আপোনালোকে প্লেলিষ্টত গৈ সম্পূৰ্ণ ভিডিঅ'বিলাক চাই ল'ব পাৰিব যিবিলাক কুৱেশ্যন আনসাৰ আপোনালোকৰ আসাম কম্পিটিটিভ এক্সাম গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টত যিকোনো পৰীক্ষাৰ কাৰণে আপোনালোকক সহায় কৰিব গতিকে ভিডিঅ' চাই ভালকৈ লাইক কৰিব লগতে আপোনালোকে যদি আমাৰ চেনেল প্ৰথম ভিজিট কৰিছে তেন্তে চেনেল সাবস্ক্ৰাইব কৰি ৰাখিব লগতে ঘণ্টাৰ বলটিপ বজাবলৈ নিশ্চয় নাপাহৰিব সো ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ